আপোনালোক সকলোকে এক্সপোনেল ৰেজিন আৰ্টলৈ স্বাগতম। আহকচোন আমি এপক্সি ফ্লোৰিংটো কেনেকুৱা ধৰণত বনোৱা হয় বা কেনেকুৱা ধৰণৰ বস্তু হয় আমি ইয়াত অলপ চাওক। ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ ডিজাইন ৰাখি থৈ দিছে। এইটো 3D ডিজাইন। এই ডিজাইন আপোনালোক এইকেইটা জাষ্ট এনে চেম্পল হিচাপে ৰাখি থৈ দিছে, কিন্তু আপোনালোকৰ ইচ্ছামতে আপোনালোকে যিকোনো ডিজাইন দিব পাৰে। ফ্ল'ৰত যিকোনো ডিজাইন আপোনালোকৰ বা আপোনালোকৰ যি ভাল লগা দৃশ্য ইয়াত আপোনালোকে দিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ এইবিলাক ৰাখি থৈ দিছে, বাছ এনে চেম্পল আৰু ৰাইজক দেখুৱাৰ কাৰণে। আৰু এইফালে এইটো এটা হৈছে মেটেলিক। এইটো মেটেলিক বুলি কয়। এইটো এনে আপোনালোকক দেখুৱাৰ কাৰণে ইয়াত ৰাখিছে, কিন্তু আপোনালোকে এইটো ফ্ল'ৰত ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো এটা চাওক, এইটো হৈছে ফ্লেক্স। এইটো ফ্লেক্স বুলি কয়। এইটো আপোনালোকে ৱালত লগাব পাৰে, ৰং নকৰি আপোনালোকে ৱালত লগাব পাৰে। আৰু ইয়াত আপোনালোকৰ ট্ৰেইনিঙো দিয়ে। এইটো আছে গুৱাহাটী কাহিলীপাৰাত। আপোনালোকে সকলোৱে আহক, ট্ৰেইনিং লওক আৰু ইয়াত আপোনালোকৰ এপক্সি ফ্ল'ৰিঙৰ কামটো শিকি লওক। শিকি লৈ কিনে আপোনালোকে বিভিন্ন ধৰণৰ ইয়াৰ পৰাই আপোনালোকক গাইডলাইন দিয়া হয়। এয়া চাওক, এয়া ট্ৰেইনিং কৰা ল'ৰাবিলাকে কৰি থৈ গৈছে ইয়াত। কিন্তু এইবিলাক চাওক, আপোনালোকে টাইলছতকৈ বেছি মজবুতি আছে। এইবিলাক চাওক, টাইলছতকৈ বেছি মজবুতি হয়। ইয়াত আপোনাৰ কোনো ধৰণৰ জইন নাথাকে, কোনো ধৰণৰ আপোনাৰ চিমেণ্ট বালি বা মিস্ত্ৰী এইবিলাক কোনো ধৰণৰ একো ভেজাল নাথাকে। এইবিলাকো বনাই ৰাখিছে ট্ৰেইনিং কৰা ল'ৰাবিলাকে। মজবুতি আছে বস্তুটো। ইয়াত আপোনালোক চাওক, এয়া চাওক, বহুত মজবুতি। কিন্তু এনেকৈ আপুনি টাইলছ এখনত মাৰি দিব নোৱাৰে। এয়া চাওক চাৰ্টিফিকেট। এয়া চাৰ্টিফিকেট যিখন ট্ৰেইনিং কৰা ল'ৰা আহিছিলে ইয়াত, চাৰ্টিফিকেটবোৰ তেওঁলোকে কিবা টেকনিকেল ইছ্যুৰ কাৰণে চাৰ্টিফিকেটটো নিয়া নাই। আহক, তেওঁলোকৰ চাৰ্টিফিকেটবোৰ লৈ যাওক। এয়া ISOৰ দ্বাৰা দিয়া চাৰ্টিফিকেট হয়। এয়া চাওক হেণ্ডমেড। এই হেণ্ডমেড এইবিলাক সৰু সুৰা বস্তু আপোনালোকে বনাই থাকিব পাৰিব। আৰু আপোনালোকে নিজৰ কিবা এটা সৰু সুৰা খৰচৰ বাবে এনেকুৱা হেণ্ডমেড বস্তু কিছুমান আপোনালোকে বনাই ওচৰৰ দোকান হওক বা ক'ৰবাত আপোনাৰ গাঁৱে ভূঞে হওক ইয়াত বিক্ৰী কৰিব পাৰিব। এইটো এটা জাষ্ট চিম্পুল ডিজাইন হয়। ইয়াত আপোনালোকৰ এইবিলাক বুলি নহয়, আৰু বহুত ধৰণৰ আপোনালোকে ডিজাইন পাব। এই ডিজাইনবিলাক আপোনালোকৰ ইচ্ছামতে দিব পাৰিব। ইচ্ছামতে আপোনালোকৰ যদি কিবা প্ৰাকৃতিক দৃশ্য ভাল লাগিছে বা কিবা ভাল লাগিছে, আপোনালোকে ইচ্ছামতে আপোনালোকৰ ডিজাইন দিব পাৰিব। সেয়া আমাৰ কণ্টেক্ট নাম্বাৰটো ইয়াত তলত দিয়া থাকিব। আপোনালোকে হয়, আহক সকলোৱে। আপোনালোক ইয়াত ট্ৰেইনিং কৰাব। ট্ৰেইনিং কৰোৱা হৈছে আপোনাৰ কাহিলীপাৰা, গুৱাহাটী। আপোনাৰ গণেশগুৰিৰ পৰা আহিলে জাষ্ট অলপমান আমাক কল কৰিলেই হ'ল। আমি ইয়াত আপোনালোকক যিখিনি আপোনালোকৰ প্ৰয়োজনীয় গাইডলাইন সেইখিনি আমি সকলো আমাৰ ইয়াৰ পৰাই আপোনালোকক প্ৰভাইড কৰিম। সেয়ে আপোনালোকে এই এপক্সি ফ্ল'ৰিঙৰ কাম কৰি আমাৰ গাঁৱত হওক চহৰত হওক আপোনালোকে বিভিন্ন ধৰণৰ আৰু আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। এইটো এটা ট্ৰেণ্ডিং বিজনেছ বা ভাইৰেল বিজনেছ হয়। আহক সকলোৱে এয়া এপক্সি ফ্ল'ৰিঙৰ ট্ৰেইনিঙৰ কাৰণে। নমস্কাৰ।